এইটো মিচিঙৰ এটা পৰম্পৰাগত এটা কৃষ্টি, গতিকে সেই কৃষ্টি মিচিংসকলে এতিয়াও ৰক্ষা কৰি আছে। সেইকাৰণে আজি মিচিংসকলে ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনাখন আলি আই লৃগাং উৎসৱ পালন কৰে। এইটো বিশেষকৈ কৃষিভিত্তিক উৎসৱ। বসুন্ধৰা উৰ্বৰ কৰিবৰ কাৰণে মিচিংসকলে সমস্ত মানৱ জাতিৰ উন্নতিৰ কাৰণে আজিৰ দিনটোত বসুন্ধৰা আইক পূজা কৰে আৰু আজিৰ দিনটোতেই বীজ ৰোপণ, শস্য ৰোপণ সকলো মিচিং মানুহে কৰে। কেন্দ্ৰীয় আলি আই লৃগাং উদযাপন সমিতিক আমি ধন্যবাদ জনাইছোঁ। কেন্দ্ৰীয়ভাৱে দুদিনীয়া কাৰ্যসূচী লৈ আৰু মই আপোনালোকৰ যোগেদিয়েই অকল লখিমপুৰবাসী ৰাইজক শুভেচ্ছা জনোৱাৰ লগতে গোটেই অসমবাসীক আজিৰ দিনটো শুভেচ্ছা জনাইছোঁ। আৰু এই দিনটোতেই আমি ভাতৃত্ববোধ, সামাজিকবোধ, আমাৰ মিচিং জনগোষ্ঠীটো এটা সামাজিক প্ৰাণী। আমি অতীতৰ পৰা আদিৰ পৰা ওলাই আহোঁতেই আমি দলবদ্ধভাৱে আহি আমি ইয়াত যেতিয়া জীৱিকাৰ সূত্ৰে হওক, খাদ্য সন্ধানৰ হয়ে হওক, আমি সকলোৱে দলবদ্ধভাৱে আহি আমি এটা গোটেই বিশ্বত কৃষি উৎসৱ পতা আমাৰ মিচিং কমিউনিটিটোৱে হয় নেকি। কৃষি উৎসৱ হিচাপে যে আমি যে আলি আই লৃগাংটো পাতোঁ, কাৰণ আমাৰ এইটো সকলো এই উৎসৱটো আমাৰ কৃষিৰ লগত জড়িত। উত্তৰ লখিমপুৰ কেন্দ্ৰীয় আলি আই লৃগাং উদযাপন সমিতিৰ পৰাও অসমবাসীলৈ আলি আই লৃগাং আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি 53 অংক আলি আই লৃগাং আজি উদযাপন কৰিছোঁ মিচিং কলা কৃষ্টি বিকাশ কেন্দ্ৰ বৰমুৰিত। আৰু এই কাৰ্যসূচীতে আমি পৰম্পৰাগতভাৱে যি মাংগলিক লিগত, এই লিগত কাৰ্যসূচী আমি অলৰেডি কৰা হ'ল। আৰু ইয়াৰ লগতে আমি গুমৰাগ কম্পিটিশ্যন, ঐনিতম, লৃগাং মুম্বুৰ, ছনাম, আমি বিভিন্ন ধৰণৰ আৰু কাৰ্যসূচী আমি হাতত লৈছোঁ।